আচলতে অনুষ্ঠানত ইতিমধ্যে ভিডিঅ'টোৰ যোগেদি চাগে গমেই পাইছে গোটেইখিনি কথা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কণ্ঠশিল্পী গীতাঞ্জলিৰ বাৰু খবৰটো আপোনালোকে পালেনে? হয় বন্ধু বান্ধৱীসকল, মঞ্চত তেওঁ গীত গাই থকাতে তেওঁৰ নামটো বাৰে বাৰে ভুলকৈ কৈ থকাৰ বাবে তেওঁ কি ক'লে, জ্যেষ্ঠ লোক এজনক তেওঁ বেয়াকৈ কৈছে আৰু তাৰে ভিডিঅ'টো আপোনালোকে সকলো গম পাইছে যে বহুত বেছি ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। আৰু তাৰে পিছতে তেওঁ সামাজিক মাধ্যমত কি কৈছিল কি কোৱা নাই আপোনালোকে সকলো গম পাব ভিডিঅ'টো চালে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপ স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল যদিহে ভিডিঅ'টো চাই ভাল লাগিল প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল তেওঁনো কি ক'লে সামাজিক মাধ্যমত আহকচোন, তাৰ সৰু ভিডিঅ' ক্লিপ এটা আপোনালোকৰ ওচৰত দেওঁ। আচলতে অনুষ্ঠানত ইতিমধ্যে ভিডিঅ'টোৰ যোগেদি চাগে গমেই পাইছে গোটেইখিনি কথা। অন্য একোৱে নাই, তেওঁ বাৰে বাৰে মোৰ নামটো ভুল কৰি কৈ আছিলে। আৰু মই যেতিয়া গ্ৰীণ ৰুমত আছিলোঁ মঞ্চত উঠাৰ আগে আগে মই ইতিমধ্যে মোৰ কেইবাবাৰো কাণত পৰিছিলে। মোৰ নামটো ভুলকৈ কোৱাটো একো ডাঙৰ কথা নহয়, তেওঁ নাজানিবও পাৰে বা তেওঁৰ লগত সেইটো নাথাকিবও পাৰে সেইখিনি সময়ত, কিন্তু এবাৰ দুবাৰ নহয়, সেইটো প্ৰায় বাৰে বাৰেই হৈ আছিলে। মানে কেইবাবাৰো যিহেতু হৈ আছিলে, আমাৰ দলৰ ফালৰ পৰা কেইবাজনেও গৈ পেলাই তেওঁক মানে জনাই আছিলে কমিটিৰ থ্ৰুৰে যে নামটো আচলতে বাৰে বাৰে ভুলকৈ কৈ থকা হৈছে। আৰু সেইটো মই বুলি নহয়, কেৱল সকলোকে যিকোনো ৰাজহুৱা স্থানত নিজৰ নামটোৰে যদি নামাতি বেলেগ এটা নামেৰে মতা হয়, আৰু যিহেতুকে সেইটো অনুষ্ঠানত মই আমন্ত্ৰিত অতিথি আছিলোঁ, মোৰ বেলেগ এটা নামেৰে পৰিচয় হৈ থাকোঁতে মোৰ অকণমান বেয়া লাগি আছিলে কথাটোত। তাৰপিছতে তেখেতক যেতিয়া বাৰে বাৰে কোৱাৰ পিছতো তেওঁ একেটাই ভুল কৰিছে। মই শেষত অন্য নামেৰে মতাৰ পিছতো মই যাবলৈ বাধ্য হ'লোঁ, কাৰণ ৰাইজ ইতিমধ্যে বহুত ৰাইজ মোৰ কাৰণে ৰৈ আছিলে আৰু নামটো ভুল স্বত্তেও মই মঞ্চলৈ গ'লোঁ। আৰু মই তেখেতক, তেওঁ গ্ৰীণ ৰুমত নাছিলে দেই, ঘোষকগৰাকী গ্ৰীণ ৰুমত নাছিলে, তেওঁ কোনোবা এটা ৰাইজৰ মাজৰ সন্মুখৰ ভাগত চাগে আছিলে, মই দেখা নাই আৰু মই গমো পোৱা নাই তেওঁ কোন হয় কি কথা। আয়োজক আছিলে আৰু কমিটি বিৰাট ভাল, কমিটিটো খুব সুন্দৰকৈ আমাক আতিথ্য কৰিছে বা সন্মান জনাইছে, ৰাইজো বিৰাট ভাল। মাত্ৰ মোৰ অলপমান মনত সেই কথাটো মানে লাগি আছিলে যে কোনগৰাকী ব্যক্তিয়েনো বাৰে বাৰে ইমান ভুলকৈ মোৰ নামটো উচ্চাৰণ কৰি আছে, মই এবাৰ মাত্ৰ লগ পাব বিচাৰিছোঁ। বাকীখিনি কথা ভিডিঅ'টোৰ জৰিয়তে সকলোৱে দেখিছে, আৰু সেইটো মই বুলিয়ে নহয়, সকলোৱে হয়তো মনত দুখ পাব যদি নিজৰ নামটো ভুলকৈ প্ৰচাৰ কৰা হয় বা ভুলকৈ উচ্চাৰণ কৰি থকা হয়। আৰু বেলেগ একো আচলতে এইটো ইমান ডাঙৰ, মই তেখেতেও মানে যেতিয়া মঞ্চত উঠি আহিছে মই তেতিয়াহে তেওঁক গম পাইছোঁ তেওঁ এজন বয়োজ্যেষ্ঠ ব্যক্তি বুলি। আৰু ময়ো সৰু হিচাপেই তেখেতক কৈছোঁ, আপুনিও মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই, কেৱল মাত্ৰ কোনগৰাকী মানুহে প্ৰতিবাৰ মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰিলে মই সেই মানুহজনকহে লগ পাব বিচাৰিছোঁ। তাত মোৰ আৰু ইয়াত একো বেলেগ ধৰণৰ বিতৰ্কলৈ যোৱাৰ কোনো প্ৰৱণতাও নাই বা কাৰোবাক অপমান কৰিবলৈও মোৰ কোনো ধৰণৰ তেনেকুৱা ইচ্ছাকৃত মোৰ একো ধৰণৰ কথা নাছিলে। আৰু সেইখিনিয়ে কথা, সিমানটোৱে। আৰু তাত হয়তো ভিডিঅ'টোৰ তেখেতৰ মাতটো অহা নাই, মোৰ কথাখিনিয়ে কাট কৰি পেলাই দেখুৱাই থকা হৈছে। আচলতে সেয়াই, তেওঁ কৈছে যে মোৰ ফালৰ পৰা মই মাত্ৰ মোৰ এটাই কথা ক'বলগীয়া, যদি মোক আমন্ত্ৰণ